বেলেগ এটা চৰিত্ৰ মই সোমাম মই এতিয়া নকওঁ বৰ্তমান কাৰণ আমি বুলবুলদা মই এইটো আলোচনা কৰিছো এইটো বেলেগ এটা ধুনীয়া হ'ব ৰাইজে ভাল পাব একদম ভাল পাব চাই কিনে মই গৈ আছো বুলবুলদাৰ লগত আমি নতুন চিৰিয়েলখনত মই গৈ আছো আৰু নিজৰ কিছুমান পৰিকল্পনা আছে নোহোৱা নহয় কিন্তু এতিয়া 2 বছৰৰ পিছত মই থিয়েটাৰ নাথাকো মোবাইল এটা হাতত আছে আপুনি মোক আজি ক'লে এইটো আজিকালি ওলাইছে আজিকালি মই কিছুমান বস্তু বেয়া পাওঁ কিন্তু ৰাইজৰ নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মোৰ লগত এজন বিশেষ ব্যক্তি আছে যি কমেডিৰ জৰিয়তে সকলোৰে অন্তৰৰ স্থান পাবলৈ সক্ষম হোৱা এজন বিশেষ ব্যক্তি আপোনালোক সকলোৰে পৰিচিত আপোনালোক সকলোৰে মৰমৰ বিপুল আবাৰ ডাঙৰীয়া দাদা নমস্কাৰ জনাইছো নমস্কাৰ লগতে নতুন বছৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালো মোৰ ফালৰ পৰা থাকিল মই ইউটিউবত চালো আপোনাৰ কোনো সাক্ষাৎকাৰ বৰ্তমান পোৱা নাই গতিকে ৰাইজে হয়তো আপোনাৰ বিষয়ে জানিব বিচাৰে আপোনাৰ ঘৰ ক'ত বা পৰিয়ালৰ বিষয়ে অকমান জনাওকচোন মোৰ ঘৰ ওদালগুৰি মোৰ জন্মস্থান ওদালগুৰি ডিষ্ট্ৰিক্ট আমাৰ ভেৰগাঁও এই গুৱাহাটীত বেছি থকা যায় কিন্তু আৰু ৰাইজৰ লগতে আৰু গোটেই জন্মটো ৰাইজৰ লগতে বুলি ক'ব লাগিব জন্ম হোৱাৰ পিছৰ পৰাই ৰাইজৰ লগতে সদায় জড়িত এনেকে চলি আছো ৰাইজৰ মৰমত আপুনি যোনখন খাপলাংকাই ধাৰাবাহিক কৰিছিলে তাত যোনটো আপোনাৰ গেষ্টিকৰ চৰিত্ৰ আছিলে ৰাইজে যথেষ্ট মৰম দিছে ৰাইজৰ অন্তৰত এতিয়াও সেই চৰিত্ৰটো সোমাই আছে গতিকে তাৰ সেই চৰিত্ৰটোৰ বিষয়ে অকমান কওক বা তাৰ এটা সংলাপ যদি ৰাইজৰ কাৰণে হৈ যায় এইটোতো ৰাইজৰ মৰম আৰু ৰাইজৰ মৰমৰ কাৰণে বিপদৰ পৰা হৈ আছো আৰু সেইকাৰণে থিয়েটাৰত 5-6 বছৰ চলি আছো এইটো মৰম এটা ৰাইজৰ আৰু ৰাইজে সদায় ভাল থকাটো মই বিচাৰো ৰাইজে ভালে ভালে থাকক আমি যদি ভালকে কাম কৰিব পাৰো তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো এইটোৱে জীৱন আৰু যে নহওক নতুনকে আকৌ আহি আছে আমাৰ হাইও খাপলাকাই মই থিয়েটাৰ থকাৰ কাৰণে মই যাব পৰা নাই মই যাম ৰিচেন্টলি মই গৈ আছো মোৰ এপ্ৰিলৰ পৰা যাম এপ্ৰিলৰ আমাৰ মোটামুটি 9-10 তাৰিখে আমাৰ শেষ হ'ব থিয়েটাৰ তাৰ পৰা আকৌ ৰাইজৰ কাৰণে মই থিয়েটাৰখনত আমাৰ যিখিনি চিৰিয়েল মই তাতে নতুনকৈ যোনখন ওলাইছে আকৌ ধাৰাবাহিকখন আৰম্ভ হৈছে তাত আপোনাক দেখাব ন তাতে দেখা পাব কাৰণে ভাল খবৰ এইটো ৰাইজে ভাল পাব এইটো বেলেগ এটা চৰিত্ৰ মই সোমাম মই এতিয়া নকওঁ বৰ্তমান কাৰণ আমি বুলবুলদা মই এইটো আলোচনা কৰিছো এইটো বেলেগ এটা ধুনীয়া হ'ব ৰাইজে ভাল পাব এইটো বস্তু আৰু বৰ্তমান সময়ত আপুনি দেখিছে বহুতো ভাল ভাল বোলছবি আহিছে বা ৰাইজে নতুনকৈ আঁকোৱালি লৈছে বা ৰাইজে আমাৰ অসমীয়া চিনেমা চাবলৈ লৈছে আপোনাৰ নতুন কিবা পৰিকল্পনা আছে নেকি চিনেমাৰ ক্ষেত্ৰত পৰিকল্পনাটো মই এতিয়া কি হৈছে থিয়েটাৰ থাকিলে একদম ভাবিব নোৱাৰো কাৰণ কিয় 9 মাহটো মোৰ মই নিজৰ ঘৰখন দেখা নাপাওঁ 9 মাহটো ৰাইজৰ লগতে মই থাকো এইটোতে থিয়েটাৰটো অলপ বেলেগ বস্তু সময়টো নকলে কাৰণ এইবাৰ মই আপাৰ আছামত আছো সেইকাৰণে মই গান বা চিৰিয়েলৰ পৰা অলপ দূৰত আছো কিন্তু আকৌ যাম মই এইখনৰ পৰা আৰম্ভ হ'ব এই বস্তুবিলাক হৈ যাব আপোনালোকে আশীৰ্বাদ কৰিব একদম ভাল পাব চাই কিনে মই গৈ আছো বুলবুলদাৰ লগত আমি নতুন চিৰিয়েলখনত মই গৈ আছো আৰু নিজৰ কিছুমান পৰিকল্পনা আছে নোহোৱা নহয় কিন্তু সময়টো কিন্তু 2 বছৰৰ পিছত মই থিয়েটাৰ নাথাকো মই পুৰা চিনেমাৰ কাৰণে বা চিৰিয়েলৰ কাৰণে মই লাগিম ৰাইজৰ ওচৰত থাকিম আৰু যিহেতু অলপ মোৰো মন আছে বহুত মনৰ ভিতৰত ৰাইজৰ আগত প্ৰকাশ কৰাৰ কাৰণে এই বস্তু 2025-26 বৰ্ষত আকৌ পুনৰ আপোনাক দেখা পাবনে থিয়েটাৰত পাব এইখনতে মোৰ আকৌ এগ্ৰিমেণ্ট হৈছে সূৰ্যদয় থিয়েটাৰ আমাৰ যিহেতু সূৰ্যদয় থিয়েটাৰ এইবাৰ মই প্ৰথম আহিছো বহুত মৰমীয়াল এটা পৰিয়াল আমাৰ থিয়েটাৰ যিখিনি আমাৰ ৰান্ধনীৰ পৰা লাইটৰ লৰালৈকে ড্ৰাইভাৰ পৰ্যন্ত আমাৰ ছেক্ৰেটাৰী হওক বা আৰ্টিষ্ট হওক আমি এটা পৰিয়ালতে পঠাব পুৰা 9 মাহ আমি থাকো একেলগে এটা বহুত ডাঙৰ পৰিয়াল মৰমীয়াল পৰিয়াল এই বস্তু খুব ধুনীয়া এটা পৰিয়াল আৰু সকলোৱে ভালে থাকক মই সেইটোৱে কামনা কৰো সদায় আপোনাৰ থিয়েটাৰ জগতৰ ওপৰত অকমান অভিজ্ঞতা বা অনুভৱ কওকচোন অভিজ্ঞতা থিয়েটাৰ বুলি ক'ব গ'লে থিয়েটাৰ অলপ বেলেগ বস্তু আৰু শ্বুটিংটো বেলেগ বস্তু থিয়েটাৰৰ যিটো আমাৰ যিটো মঞ্চত এবাৰ ৰাইজৰ আগত ওলাই যায় সেইটো আকৌ ৰিপিট কৰিব নোৱাৰে কিন্তু আমাৰ যেতিয়া কেমেৰাৰ কাম হয় তেতিয়া কেমেৰাটো ভালখিনিও ৰাখি কিনে বেয়াখিনিও কাটি দিব পাৰে কিন্তু আমাৰ ইয়াত নোৱাৰে যি ওলাই যায় আৰু একচুৱেলি বহুত ভাল লাগে বহুত আমি যিবিলাক জাগাত সোমাও আমি প্ৰায়ভাগ গাঁৱৰ ভিতৰত সোমাও তাতে যিখিনি গাঁৱৰ যিখিনি ৰাইজৰ মৰম খুব একদম অন্তৰৰ শুদ্ধ মৰম আৰু ময়ো ঘৰৰ পৰাই দূৰত থাকো আৰু এই মৰমখিনিও তাৰমানে একদম নিভাঁজ বহুত ভাল লাগে থাকি কিনে এইটো যিহেতু বৰ্তমান এতিয়া ছচিয়েল মিডিয়াৰ যুগ সকলো কাম ছচিয়েল মিডিয়াতে হয় ছচিয়েল মিডিয়াত বহুতো ক্ৰিয়েটৰ এতিয়া আহিছে আপোনাৰ তেনেকুৱা প্ৰিয় ক্ৰিয়েটৰ বা কোনোবা আছে নেকি বৰ্তমান আপুনি ফলো কৰে নে
ফলো মানে বস্তুটো কি হয়, এইটো ছ'চিয়েল মিডিয়াটো আপোনাৰো এটা মোবাইল এটা হাতত আছে, হয় আপুনি মোক আজি ক'লে এইটো আজিকালি মোবাইলটো নিজৰ চেনেল, হয় এটা টিভি, হয় কিন্তু বেয়াটো এৰি কিনে যদি ভালটো চলে তেতিয়া ভাল লাগে, হয়। এইটো বিচাৰো। ছ'চিয়েল মিডিয়াটো সদায় ছ'চিয়েল মিডিয়া, ৰাইজক যাতে পৰামৰ্শ দিব পাৰে বা ৰাইজে ভাল পোৱা বস্তু কাম কৰিলে ভাল লাগে। কিছুমান বহুত ফকতীয়া ওলাইছে আজিকালি, মই কিছুমান বস্তু বেয়া পাওঁ, হয় হয় কিন্তু ৰাইজৰ যিটো ভাল ল'ৰা ছোৱালীক যদি ভাল শিক্ষা দিব পাৰে হয়। এইবিলাক বস্তু মই ভাল পাওঁ। হয়। শেষত আমাৰ এই অঞ্চলটো বা আমাৰ গাঁৱলৈ আহি কেনেকুৱা লাগিলে, এই 3 দিনৰ অভিজ্ঞতাটো অকমান কওকচোন। ভাল, বহুত ধুনীয়া মৰম। আৰু মই ৰাতিপুৱা আমাৰ উঠা অলপ দেৰি হয়, তাৰ পৰাই ৰাইজখিনিও যায়, এখন গামোচা বা এতিয়া বিহুৰ বতৰ কোনোবাই পিঠা লৈ যায়, কিন্তু খুব ধুনীয়া এটা মৰম। আৰু এই নিভাঁজ মৰম বুলি ক'লো মই, ধুনীয়া মৰম, সকলোৱে ভালে ভালে থাকক সেইটো কামনা কৰিছো। আপোনাক অশেষ ধন্যবাদ জনালো, আপুনি ইমান কষ্টৰ মাজত অকমান সময় যে মোক দিলে তাৰ কাৰণে আপোনাক নাই অশেষ একো নাই, ধন্যবাদ এই জনাইছো। জীৱনটো কষ্ট, জীৱনটো কষ্ট, হয় জীৱনটো কষ্ট। সদায় মই এটাই বিচাৰো, সকলোৱে ধুনীয়াকে আগবাঢ়ি যোৱা, সকলোৱে ভালে ভালে থাকক, মই এইটো কামনা কৰো। আৰু আপোনালোকৰ চেনেলটোৰ জৰিয়তে মই ৰাইজলৈ সেৱা জনাইছো, খুব ধুনীয়াকে থাকক এইটো কামনা কৰিছো। থেংক ইউ। ধন্যবাদ।